ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে চেঞ্চাছৰ ফাংচনাৰিজৰ ওপৰত বৃহৎ খবৰ আহিছে। আমি দুখন নটিফিকেশ্যন চাওক এই দুখন নটিফিকেশ্যন ৰিগাৰ্ডিং এটা কথাৰ ওপৰতে হয়। এইখন হৈছে ভাৰত চৰকাৰৰ নটিফিকেশ্যন আৰু এইখন হৈছে আমাৰ অসম চৰকাৰৰ নটিফিকেশ্যন। এইখন পাব্লিছ হৈছে চাওক আপোনালোকে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল বিভাগৰ ফালৰ পৰা এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু এইখন চাওক 27/5/2026 তাৰিখত এইখন প্ৰকাশিত কৰা হৈছে, অৰ্থাৎ 27 তাৰিখে এইখন নটিফিকেশ্যন আহিছে। তো এইখনৰ কথা আমি গোটেইখিনি চাম। দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈকে পঠিয়াই দিছে। দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈকে এইখন পঠিয়াই দিয়া হৈছে। আৰু এইখনৰ ৰিগাৰ্ডিং এইখন চাওক, এইখন আহিছিলে আপোনাৰ 11 মাৰ্চ 2026 আহিছিলে আৰু এইখনো নটিফিকেশ্যন সেইখনৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে। তো দুখন নটিফিকেশ্যন আমি ইণ্টাৰপ্ৰিট কৰিম। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়াও আমি খবৰখিনি চাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি ভাৰত চৰকাৰৰ নটিফিকেশ্যনখন চাবলৈ চেষ্টা কৰিছোঁ। এই পত্ৰখনত কোৱা হৈছে যে ভাৰত চৰকাৰে জনগণনা 2027 প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেল পদ্ধতিত দুটা পৰ্যায়ত সম্পন্ন কৰা হ'ব। প্ৰথম পৰ্যায়ত 2026 চনত ঘৰ তালিকাভুক্তকৰণ আৰু গৃহ জনগণনা কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত 2027 চনত জনসংখ্যা গণনা কৰা হ'ব। কিছুমান বৰফাবৃত অঞ্চলত এই কাম আগতেই আৰম্ভ কৰা হ'ব। আমি মেইন পইণ্টছখিনি ইয়াতে এক্সপ্লেইন কৰি আছোঁ। তাৰপিছত চাওক, এই কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনগণনা বিষয়াসকলক নিযুক্তি দিয়া আৰু প্ৰশিক্ষণ দিয়া আৰম্ভ কৰা হৈছে। যিহেতু এই বিষয়াসকলৰ ওপৰত জনগণনা আইন অনুসৰি গুৰুত্বপূৰ্ণ দায়িত্ব আছে, সেয়ে গৃহ সচিবে সকলো ৰাজ্যক অনুৰোধ কৰিছে যে জনগণনা কাৰ্যৰ বাবে নিযুক্ত কৰ্মচাৰীসকলক বদলি নকৰা হয়, বদলি কৰিব নালাগে বুলি ইয়াতে কৈছে। পত্ৰখনৰ মূল উদ্দেশ্য হ'ল জনগণনা কৰ্মচাৰীসকলক একেটা স্থানতে ৰাখি জনগণনাৰ কাম কোনো বাধা বা বিলম্ব নোহোৱাকৈ সুচাৰুৰূপে সম্পন্ন কৰা। সেইবাবে ৰাজ্যসমূহক 31 মাৰ্চ 2027লৈকে জনগণনা কৰ্মচাৰীসকলৰ বদলি নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো দেখিলে আপোনালোকে ইয়াতে যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল যিসকল চেঞ্চাছৰ কামত নিয়োজিত হৈ আছে তেওঁলোকক বদলি নকৰিবলৈ অনুৰোধ জনাইছে 31 মাৰ্চলৈকে 2027। এতিয়া আমি চাম অসম চৰকাৰৰ নটিফিকেশ্যন, তাত কি কথা লিখা হৈছে। এতিয়া আমি অসম চৰকাৰৰ ফালৰ পৰা যিখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে এইখন নটিফিকেশ্যন আমি চাবলৈ চেষ্টা কৰিছোঁ। এই পত্ৰখন 2027 চনৰ জনগণনা কাৰ্যৰ সৈতে জড়িত বিষয়ত সম্পৰ্কিত। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এখন ডিঅ' পত্ৰ লাভ কৰা হৈছে। মূল উদ্দেশ্য হৈছে জনগণনা 2027ৰ বাবে নিযুক্ত কৰ্মচাৰীসকলৰ বদলিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা। ইয়াতে গম পালে আপোনাৰ সেইখনৰ ৰেফাৰেঞ্চ টানি এইখন নটিফিকেশ্যন দুখনেই একে নিচিনাই হয়। তাৰপিছত এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে সাধাৰণ প্ৰশাসন বিভাগলৈ, সকলো জিলা আয়ুক্তলৈকে। বিভাগ আৰু জিলা আয়ুক্তসকলক বিষয়টো অৱগত হ'বলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এই নিষেধাজ্ঞাৰ মূল উদ্দেশ্য হৈছে জনগণনা 2027ৰ কাম সুচাৰুৰূপে যাতে সম্পন্ন কৰা হয়, জনগণনা সম্পৰ্কীয় দায়িত্বসমূহত ধাৰাবাহিকতা যাতে বজাই ৰাখে, সেইখিনি হৈছে মূল উদ্দেশ্য। তো দেখিবলৈ পালে আপোনালোকে যিখন আছিলে কেন্দ্ৰীয় চৰকাৰৰ নটিফিকেশ্যন, সেই নটিফিকেশ্যনখনৰ আধাৰত এইখন নটিফিকেশ্যন দুখনেই, যাৰ উদ্দেশ্য যিটো মেইন উদ্দেশ্যটো একেই। তো এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।